যায় গহীন গভীর আরে হি মতে পাইলা গয়া ভার ভিতর আরে হভার ভিতর আরে রাম হরি ভোলা নিরন্তর থাকা থাক ধীরা নেই তাবি দাও চিঠি থাক জিদে ধীরা নেই মগধ নৃপতি জরখণ্ড নম্বরে জগৎ জেনিত মোর সমান বীর নয় নয় পৃথিবীতে মোরে ভয়তে দিদক দেবতা থরা থরে হয় কম্পমান মোর দুবাহুর ও কতি দেখি সেদিরাজ শিখপাল আরো কন্দিলর যুবরাজ রুক্ম বিলে মোর খমে করিছে মিত্রতা জানিবলৈ পাইছো স্মকে ৰস নন্দিনীৰ বোলে দিছে স্বয়ম্বৰে সেই স্বয়ম্বৰ সভালৈ ৰজ মহাৰজ সকলোকে কৰিছে নিমন্ত্ৰণ মিত্ৰ মোৰ ৰুক্মবীৰে পত্ৰ যোগেদি মোকো জনাইছে নিমন্ত্ৰণ যাওঁ যাওঁ এতিয়া মই স্বয়ম্বৰ সভালৈ ৰুক্মিণী তুমি মোৰ তুমি মোর হরি আরে প্রবে ছিলা সভা মাঝে বিশ্ব কে তুরায় আরে গহীন গভীর সনে আনন্দ পদারি আরে কতু জানে পাইলা গোয়া রাম হরি
সিদ্ধে ধীরা ধৈ ভীষ্মকর রাজকন্যা রুক্মিণীর পাতিসে হয়ম্বর রাজ্যর ৰজা মহাৰজা সকলোকে জনাইছে নিমন্ত্ৰণ মোকো ভীষ্মক ৰজাই প্ৰত্তৰ দ্বাৰাই জনাইছে নিমন্ত্ৰণ যাওঁ এতিয়া মই ৰুক্মিণীৰ হয়ম্বৰ সভালৈ কৃষ্ণ হরি বক্র নাম মোৰ জানে সকলোৱে মোৰ পৰাক্ৰম দেখি ত্ৰিভুৱন হয় কম্পমান কুণ্ডিলৰ কুঁৱৰী ৰুক্মিণী পাতিছে হয়ম্বৰ ময়ো যাত্ৰা কৰোঁ সেই হয়ম্বৰ সভালৈ স্থলে বলে কিংবা কৌশলে ৰুক্মিণীক মই কৰিম নিজৰ ৰুক্মিণী তুমি মোৰ ৰুক্মিণী তুমি মোৰ ৰুক্মিণী তুমি মোৰ কৃষ্ণ হরি জয় প্রভৃতি
অধীশ্বৰ মই নাম মোৰ শাল্ব মোৰেই ভয়ত স্বৰ্গ মধ্য পতন নাগ নৰ যক্ষ ৰক্ষ আদি থৰা থৰে হৈ কম্পমান শুনিব পাইছো মোৰ পৰম মিত্ৰ ৰুক্মবীৰ ভগ্নীৰ পাতিছে স্বয়ম্বৰ আৰু সেই স্বয়ম্বৰত জনাইছে নিমন্ত্ৰণ গতিকে যাওঁ মই এতিয়া স্বয়ম্বৰ দিশে ৰুক্মিণী তুমি মোৰ জিতে দাদা খিতি তাকি ধাই কৃষ্ণ হরি রাম ও ভাত প্রবেশ করে শিশু পাল বীর আরে ভবাত প্রবেশ করে শিশু পাল বীর হরে মহাবন বানইটু দেখিতে সুন্দর আরে মহাবলবান ইটো দেখিতে কুমার হরে সঙ্গে আহে বিদূষক অতি বিচক্ষণ হরে রাম হরি ভুলা নিরন্তর অখা মহাভারত হখা সেদি রাজ্য শেষ পালমৈ মোৰেই দুই বাহুৰ জৰিয়তে সমগ্ৰ সেদি ৰাজ্য মই কৰিছো শাসন মোৰেই ভয়ত স্বৰ্গৰ দেৱতা ও দেৱতা মৰ্ত্যৰ মানৱ ও মানৱ আৰু পাতালৰ বাসুকী থৰা থৰে হয় কম্পমান সেয়েহে সকলোৱে মোক এক সত্য সম্ৰাট ৰূপে কৰিছে ঘোষণা অখা মহাভাৰত হখা কুন্দেল কোঁৱৰীৰ হেনো পাতিছে স্বয়ম্বৰ ও আনন্দৰ কথা হখা তুমিও কিন্তু মোৰ লগত যাব লাগিব হকা সেইটোতো আৰু আনন্দৰ কথা দেৱঋষি নাৰদে বৃদ্ধ ৰজা বিষ্ণুকক লোভ দেখুৱাই কৈছিল কি কৈছিল ৰুক্মিণীৰ বিয়া হ'ব হেনো যদুপতি কৃষ্ণৰ লগত কি কলা হে গৰখীয়া ল'ৰা কৃষ্ণৰ লগত ঘৃণনীয় এই প্ৰস্তাৱত মোৰ বন্ধু ৰুক্মিণীয়ে কৰি পদাঘাত আহ্বানিছে স্বয়ম্বৰ সভা আৰু মাতিছে গোপনে মোক প্ৰদানী পত্ৰিকা আৰু তাত কি লিখিছে জানা হখা কি লিখিছে আহা ভাই আগ্ৰহেৰে আছো বাদশাই কুন্দেল কোঁৱৰী এইবাৰ তোমাৰ ভাগ্যত মোৰেই ভাগ্যত ইয়াকে কয় বোলে ভাগ্য এই যাৰ ফালে বৃহস্পতিবোৰ এই তাৰ পথত আৰু নবয় কোনো হখা হখা বহু ৰজা মহাৰজা আহিব সাজ পাৰ কৰি মন ঘৰ
কিন্তু মই যাম সখা বৰ বেখাজি নিশ্চয় নিশ্চয় ভুৱন মোহন মোৰ ৰূপৰ বলত লভিম ৰুক্মিণী ৰতন বিনা যতনে মই দেখি মোৰ অপৰূপ ৰূপ লুপ্ত হব মুগ্ধ হব কুন্দিল কৰি সখা তোমাক দেখি কিবা মোৰে মুক্ত হবলৈ মন গৈছে গকুলত শ্ৰীকৃষ্ণ 1600 গোপিনীকে মতলীয়া কৰিছিল কুণ্ডিলত আমাৰ চেদিৰাজে 3200 গোপিনীক মতলীয়া নকৰাকৈ নেৰে হে কৃষ্ণ চন্দ্ৰস্বামী এবাৰ তোমাৰ লগ্নত শনি আৰু আমাৰ চেদিৰাজৰ একাদশত বৃহস্পতি নলব কৃষ্ণ নাম মোৰ সন্মুখত অতি নিশ্চয় কৃষ্ণ ক্ষীণ ভাৱে বাল্যকাল কটালে যি গোপৰ ঘৰত সেইজন হল আজি ৰাজদণ্ডধাৰী দুদিনতে পূৰ্ব স্মৃতি সকলো পাহৰি এনে অসম্ভৱ আশা পাৰিছে মনত দুৰচাৰ মস্তচুৰ কলীয়া কৃষ্ণ তোৰ ইমান সাহস আজি মোৰ বস্তু তাতো তই হাত দিব খোজ দেখা যাওক আজি এই শিশুপালৰ হাতৰ পৰা তোক কোনে ৰক্ষা কৰে যদুপতি কৃষ্ণ যদুপতি কৃষ্ণ যদুপতি কৃষ্ণ যদুপতি কৃষ্ণ ক্ষমা কৰিব সখা কৃষ্ণৰ নাম নিজকে পাহৰিলো মই পাওঁ যদি ভাগ্যৰ বলত ৰুক্মিণী নিধিক কৃপণৰ ধন সমময় ৰাখিম গোপনে বুকুত সাৱতি কৃষ্ণ সেয়া টোকাৰীৰ পৰা কৃষ্ণৰ নাম জোকাৰি জোকাৰি উলিয়াইছে নাৰদ মুনি সাৱধান হোৱা সখা কৃষ্ণ চেদিৰাজ শিশুপালৰ জয় হওক দেৱৰ্ষি কিবা হেতু আজি এই দাসলৈ পৰিল মনত বৎস শিশুপাল বহুদিন দেখা নাই তোমাক সেয়েহে চাই যাওঁ বুলি আহিলো কোৱা আছানে কুশলে শ্ৰী ঈশ্বৰৰ আশীৰ্বাদ লৈ আছো দাস কুশলে তোমাৰ নাৰায়ণ
তুমি বৎস এই পৃথিৱীৰ নন্দন কাননৰ ঘাই ৰূপে গুণে সুমৃষ্ট বচনে এই মৰতৰ লোকক ৰাখিছা ভোলাই প্ৰাণাধিক শৰীৰধীশ্বৰ ও যথাৰ্থে এই মৰতৰ পাৰিজাত তুমি গুণগ্ৰাহী সৰ্বহস্তৰ বেশারদ তুমি নাৰায়ণ তোমার মুখৰ বাণী কেতিয়াও নহয় মিছা অমৃতৰ দৰে বোলো ঠিক অতি ঠিক গুণীয়েহে গুণৰ মূল বুজে আৰু সাপেহে সাপৰ ঠেং দেখে শান্ত হোৱা মণিবৰ নমস্য আমাৰ বৎস শিশুপাল তুমি মোৰ অতি প্ৰিয়জন আছে জানো কিবা তাত সন্দেহৰ থল নাই দেৱৰীষি নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ ইয় দেৱৰীষি কন্দিলৰ ৰাজ উদ্যানত ফুলি আছে জীৱাহী কুহুম নোপোৱা তুমি কদাপি লিখা নাই তোমাৰ ভাগ্য শ্ৰেষ্ঠাৰ ৰসাধ্য জানো কিবা আছে দেৱৰীষি আছে শিশুপাল আছে আৰু হেয়াই হৈছে কৰ্মৰ ফল দিব্য দৃষ্টিৰ পৰা মই পাৰিছো জানিব যে ৰুক্মিণীৰ জন্ম হ'ল কেৱল কৃষ্ণৰ বাবে সিংহনীয়ে যিদৰে লয় সিংহৰ পাশে স্থান ঠিক সেইদৰে ৰুক্মিণী সিংহনীয়েও লৈছে স্থান নৰসিংহৰূপী নাৰায়ণৰ কাষত ঐ সমন্তৰাইত ব্যৰ্থ হ'ব তোমাৰ প্ৰচেষ্টা অসম্ভৱ তেনে কথা দেৱৰীষি কন্দিলৰ লাজ লক্ষ্মীক মোক যেনে তেনে কৰিবই লাগিব সেয়েহে দেৱৰীষি বিদৰ্ভত উপস্থিত হোৱাটো মোৰ নিতান্তই প্ৰয়োজন সেইবাবে নকৰিব বাৰণ দিয়া মোক অনুমতি যদিহে নুশুনা মোৰ বচন অৱশ্যেই পাৰিবা যাব কিন্তু ৰাজা লাভ হলে নহব একোকে অনৰ্থক মৰ্মঘাতী তুমি পাবা অপমান হে দেৱৰীষি প্ৰাণাধিক মোৰ সেই কন্দিল কৰি নাৰায়ণ দাসী হব গোপৰ ঘৰত কিদৰে সহিম মই সেই গোৱালৰ ঘৰত যদি দাসী হয় তাই সহিব নোৱাৰিম মই সেয়েহে কৰিছো মিনতি মই দিয়া মোক অনুমতি ইমানেই যদি ইচ্ছা অৱশ্যেই যাব পাৰা ফল হলে হাতে হাতে পাবা শিশুপাল কৃষ্ণৰ বধাৰ বাবে সমলিত চিন্তা নাই মোৰ বলবন্ত জৰাখণ্ড মগধ নিপতি দন্ত বক্ৰবীৰ আৰু যত মানে আছে নৃপতিবীৰ এই জগতত সকলো মোৰ ফালে থাকিব সঁহাৰি তেনে মোৰ আৰু ক'বলৈ একোৱে নাই শিশুপাল যাই যদি সেই গৰুৰক্ষী কৃষ্ণ স্বয়ম্বৰ দিশে দেখি মহাকালৰূপী জৰাখণ্ড গোৱালৰ কৃষ্ণ হব দূৰতেই বিদুৰ বষ্টসুৰ কৃষ্ণ ভীৰু কৃষ্ণ তই বাৰু কি জানিবি অস্ত্ৰৰ কৌশল দেখি তীক্ষ্ণ অস্ত্ৰই বীৰৰ হাতত গোৱালৰ কৃষ্ণ ভয়ত হব কম্পমান মূৰ্খ শিশুপাল সামান্য গোৱাল নহয় দৈৱকী নন্দন সমগ্ৰ বিশ্বই কৰে যাৰ শৰণ বন্দন নিষ্মতি নৰাধম তই কি বুজিবি ভগৱান কৃষ্ণৰ মহিমা সেই মহাশক্তিক নামাতিবি অকালতে তোৰ ঘটিব মৰণ আপুনি চিন্তা নকৰিব দেৱৰীষি সিংহৰ সন্তান মই নিশ্চয় কেইবা হেতু ভয় সেই শিয়াল কৃষ্ণলৈ অবুধ শিশুপাল অতিকে অজ্ঞান তই বিচাৰ যদিহে নিজৰ কল্যাণ নাযাবি তই স্বয়ম্বৰ সভালৈ পৰিত্যাগ কৰ তই আশা ৰুক্মিণী দেৱীৰ অসম্ভৱ তেনে কথা দেৱৰীষি ৰুক্মিণীয়েই ধ্যান মোৰ ৰুক্মিণীয়েই জ্ঞান মোৰ প্ৰয়োজন হলে জীৱন কৰিম মই পণ বিদাৰিম পৰ্বতৰ বুকু আৰু প্ৰৱেশিম মই সমুদ্ৰ গৰ্ভত সেইবাবে দেৱৰীষি কৰিছো মিনতি
দিয়ে মোক অনুমতি ধ্বংস কৰি হত কৃষ্ণ কুণ্ডিলৰ পৰা উধাৰি আনো মোৰ বকুল মানিক। নকৰো আপত্তি, দিলো অনুমতি, যাওঁ। কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ শিশুপাল, ফলাফল ফলদাতা বিভুৰ হাত। মহাভাৰত তুমি কি কোৱা? কম নোৱাৰ। হে নাৰদ মুনি দেখিছো পেটে পেটে কৃষ্ণৰ ফুলিয়া বৰ উপকাৰীটো হৈ গোৱালৰ লৰালৈ বাট মোকলাবলৈ আহিছিল। পালে নহয় এতিয়া জোকৰ মুখত চূণ পৰিল। সখা ব'লা এতিয়া আমি কুণ্ডিলৰ দিশে যাত্ৰা কৰো, নহলে বৰমাল্য আন কাৰোবাৰহে হ'ব। ব'লা সখা। ৰুক্মিণী দেৱী যেতিয়ালৈকে সেদিৰাজ শিশুপাল থাকিব জীয়াই শ্যাম কোনে তোমাক আঁতৰাই নিয়ে শিশুপালৰ পৰা। ৰুক্মিণী তুমি মোৰ, ৰুক্মিণী তুমি মোৰ, ৰুক্মিণী তুমি মোৰ। নাই নাই ৰুক্মিণী, তুমি মোৰ, ৰুক্মিণী তুমি মোৰ, ৰুক্মিণী তুমি মোৰ। কোনে মোক দ্বাৰত কৰিছে স্মৰণ? বাসুদেৱ প্ৰভু কুণ্ডিলৰ দৰিদ্ৰ ব্ৰাহ্মণ ৰুক্মিণীৰ দূত। ৰুক্মিণীৰ দূত? আহা দেৱ, নিৰ্ভয় ভিতৰলৈ সোমাই আহা। দ্বাৰকাৰ ৰাজ কাৰেঙত ব্ৰাহ্মণৰ অবাধিত দুৱাৰ। আহা দেৱ। সুবৰ্ণ সিংহাখন তুমি কৰাহী গ্ৰহণ। প্ৰভু মই তোমাৰ এই সোণৰ সিংহাখনৰ অযোগ্য নহয়। নকৰা সংকোচ দেৱ, ব্ৰাহ্মণ পূজনীয় আমাৰ। সুবৰ্ণ সিংহাখন তুমি কৰাহী আৰোহণ। আহা দেৱ আহা। বান্ধৱ বান্ধৱ উদ্ধৱ, আনাচল ভিংগাৰত। মোৰ ভৰিৰ তলত এটা ডাঙৰ ফাঁক আছে। তোমাৰ কোমল হাতখন লাগি তাত পানী জ্বলা উঠিব। নালাগে নালাগে। তোমাৰ চৰণ হেৱাৰ গোবিন্দ
নাজানো একো বুজিমতে হেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱা কৰিতে হৰি যোৱা ধৌত কৰি চৰণ যুগল কৰা হওক যথনীতি চৰণ বন্দনা এতিয়া কোৱা কিবা নাম কিবা ধাম আৰু কিবা হেতু আগমন তোমাৰ প্ৰভু মোৰ নাম বেদনিধি আগেয়ে কৈছোঁ ৰুক্মিণী দূত ৰুক্মিণী আইদেৱে গুপতভাৱে মোক এখনি পত্ৰ দি পঠাইছে এতিয়া পত্ৰখনি তুমি পঢ়ি যথাবিহিত ব্যৱস্থা লোৱা এতিয়া ইয়াৰ উপায় প্ৰভু আমি নিৰুপায় কুণ্ডিল কৰি মাৰিলেও মাৰা তাৰিলেও তাৰা কিন্তু কেনেকৈ প্ৰভু শোকক বেদ ফুৰাবলৈ মোৰ সাধ্য নাই তুমি সকলো দেৱতাৰে দেৱ তুমি সকলো জানাই তুমি নিজে কিবা এটা তাৰ প্ৰতিজ্ঞা লৈ লোৱা প্ৰভু প্ৰতিজ্ঞা লৈ লোৱা বান্ধবুধ তুমিতো কিবা কোৱা প্ৰভু ৰুক্মিণী দেৱীয়ে কুণ্ডলিত কৰে আশ্ৰয় প্ৰাৰ্থনা নোৱাৰা নীৰৱ হৈ ৰব তুমি দ্বাৰকাত চোৱা দেৱৰকী নাৰদে সঠিক সময়তে আহি দিলেহি দৰিখন ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ প্ৰণাম প্ৰভু আহা দেৱৰেখি উপযুক্ত সময়ত উপযুক্ত স্থানত উপস্থিত হৈছা এয়া চোৱা কুণ্ডিলৰ পৰা আহিছে ব্ৰাহ্মণ আনিছে ৰুক্মিণীৰ প্ৰেম পত্ৰ এতিয়া তুমিয়েই কোৱাচোন মই কি কৰা উচিত ময়ো আহিছো প্ৰভু কুণ্ডিলৰ পৰা আছে মোৰো প্ৰভু বাক্য বিশেষ তেন্তে তুমিও আজি কুণ্ডিলৰে দূত প্ৰভু হলো মই কুণ্ডিলত অযথা লজ্জিত কৃষ্ণ নাম লোৱাৰ বাবে পালো মই তাত তীব্ৰ অপমান প্ৰভু দেৱঋষি কুণ্ডিলৰ কোন পাখণ্ডই তোমাক কৰিলে অপমান কুণ্ডিলৰ যুৱৰাজ দুৰ্মতি ৰুক্ময় কিন্তু প্ৰভু তাৰ বাবে নাই মোৰ অলপো অসন্তোষ তোমাৰ কৃপাত ভাবো প্ৰভু মান সন্মান সকলো সমান ভক্তাধীন ভগৱান তুমি প্ৰভু ভক্তৰ ব্যথাত যদি সঁচাকৈ হৈছা কাতৰ তেনে প্ৰতিকাৰ কৰা প্ৰভু নিশ্চয় দেৱঋষি নীৰৱে নহসময় এই অপমান সমুচিত প্ৰতিফল প্ৰদানিম তাক হয় যদি প্ৰয়োজন প্ৰলকতেই সুদৰ্শন প্ৰহাৰ কৰি ভস্মীভূত কৰিম মই সমগ্ৰ কুণ্ডিল প্ৰভু তুমি যথাৰ্থ ভকতৰ ভগৱান তুমি শুনা প্ৰভু ৰুক্মবীৰে অহংকাৰ কৰি অংগীকাৰ কৰিছে ভীষণ নিদিয়ে তোমাক দান ৰুক্মিণী দেৱী কিন্তু মহাভক্ত ভীষ্মক নিপতি নিত্যান্তই অনুগত যদিও তোমাৰ
নিৰ্জীৱ পুতলা তেওঁ প্ৰভু পুত্ৰৰ হাতত। আচৰিত। মই গৈ সবিনয়েৰে তোমাৰ বিবাহৰ বাবে কুন্দিল ৰাজক দিছিলোঁ প্ৰস্তাৱ। মহাভক্ত ভীষ্মক নিপতিয়েও জনাইছিল সন্মতি। কিন্তু প্ৰভু সেই দুৰ্মতি ৰূপময় আহি তোমাৰ নামত কৰি শত পদাঘাত, মোক আৰু বৃদ্ধজনক অপমান কৰিলে বিস্তৰ। তাৰ বাবে নকৰিবা খুব, সমুচিত প্ৰতিফল প্ৰদানিম তাক। দুৰ্মতিয়ে ৰুক্মিণীক নিদিয়ে তোমাক প্ৰভু, আছে তাৰ মনোনীত বৰ চেৰিৰাজ শিশুপাল। হে প্ৰভু, তোমাৰ এই ৰঙা চৰণত একমাত্ৰ অনুগ্ৰহা ভীষ্মক নন্দিনী। নাৰদৰ প্ৰতি যদি সঁচাকৈ হৈছা সদয়, তেনে খৰ্ব কৰা গৰ্ব কুন্দিল কোঁৱৰৰ। হৰিয়ানী ৰাজকুঁৱৰীক দ্বাৰকাপুৰীত পাতা প্ৰভু শুভ পৰিণয়। চাওঁ আমিও সেই দৃশ্য নয়ন ভৰি। নিশ্চয় দেৱঋষি। প্ৰভু ৰুক্মিণীৰ মনোবাঞ্ছা মই নিশ্চয় কৰিম প্ৰভু। কোন সেই ৰুক্মবীৰ, কোন সেই শিশুপাল, চাই লম ভালদৰে সভাকো এবাৰ। দাৰুণ দাৰুণ তুৰন্তে সজোৱাৰত কৰো মই কুন্দিল গমন। ৰুক্মিণী প্ৰিয়াই মোক মাতিছে ঘনাই। বান্ধৱ কুন্দিল গমন মোৰ থাকিব গোপনে। নিশ্চয় প্ৰভু। জয় শ্ৰী হৰি কৃষ্ণৰ, জয় শ্ৰী হৰি কৃষ্ণৰ, জয় শ্ৰী হৰি কৃষ্ণৰ। জয় জয় জয়। হরে কুন্দে লোক লাগি চলে যাদ প্রধান হংগে চলে দেবরিখি আনন্দিত মন আরে সঙ্গে চলে দেব লিখি আনন্দিত মন আরে মতে পাইনা গয়া কুন্দি নগর হরি রাম হরি রাম হরি বুলানি রতর হরি রাম হরি রাম হরি বুলানি রতর। কোৱা সখী, মোৰ পূজাত বাৰু সন্তোষ হ'বনে
দৈবকী নন্দন নিশ্চয় সখী। অভাগিনীৰ নিবেদনকাৰী পত্ৰ পাঠ কৰি সঁচাই আহিবনে প্ৰাণনাথ মোৰ? নিশ্চয় আহিব সখী, চিন্তিত নহবা। গকুলৰ সুললিত মোহন মুৰলী অচিৰেই কুণ্ডিলত অৱশ্যে বাজিব। সখী, স্বয়ম্বৰৰ শুভক্ষণ পালেহি ওচৰ, কিন্তু গুৰুবাব যে এতিয়ালৈকে নাহিল উলটি। ঘৃণা কৰি অভাগিনীক নাহে যদি প্ৰিয়জন সেই বনমানি, তেন্তে সখী মৃত্যুকে মই দিম আলিংগন। একি আচম্বিতে কঁপি উঠে মোৰ বাও বাহু আৰু বাও চকু। কিয় সখী? সখী নাই তেন্তে চিন্তাৰ কাৰণ। শুক্লপক্ষে নাচে বাও লংকাজিনী আহে ৰাম। সখী নিশ্চয় জিনিবা কৃষ্ণ। বেদনিধি গুৰুবাব আজিয়েই কুণ্ডিলত হব উপস্থিত। সঁচানে সখী? আহা সখী, তেন্তে আমি পুনৰ প্ৰণিপাত কৰোঁ দেৱতাৰ ৰঙা চৰণত। দেৱতা অভাগিনী ৰুক্মিণীক ৰক্ষা কৰা। দেৱতা অভাগিনী ৰুক্মিণীক ৰক্ষা কৰা। কৃষ্ণ দেৱ দুখ হাৰি হে কালমায়াদিৰ অধিকাৰী হে কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহি কচু নাই তই সেই নিৰ্জীৱ বহিলাত প্ৰাণ সঞ্চাৰ কৰিব পাৰিবিনে? আপোনাৰ আশীৰ্বাদ পালে নিশ্চয় পাৰিম পিতা। উঠাই পিতৃয়ে তোক দিছো আশীৰ্বাদ, প্ৰাণত বল বান্ধ, তোৰ জয় নিশ্চয় হ'ব। আই ভয় হয় মহাৰাজ, যুৱৰাজ ৰুক্মবীৰে আকৌ বা কি বিধি পঠালি? সাৱধান, তেনে কথা মুখত নানিবি দুনাই। পৰাজয় মোৰ আই ৰুক্মিণীৰ পৰাজয় কেতিয়াও হ'ব নোৱাৰে। মন্ত্ৰীবৰ, কি হৈছে মন্ত্ৰীবৰ? ভুল কৰিলো, কি হৈছে মন্ত্ৰীবৰ? কি শুনাইছে সি? পণ্ডিতৰ কোনো য'ত মুখত আনে কি ক'লে মন্ত্ৰীবৰ? সেই সৃষ্টিৰ স্থিতি প্ৰলয়ৰ অধিকাৰীৰ নাম ল'লে বন্দী মন্ত্ৰীবৰ। ইতিমধ্যে এই কাৰণত অনেক বোজা বন্ধ কৰি উৎপীড়ন কৰিছে। ক'লে ৰজা উৎপীড়ন মন্ত্ৰীবৰ? হয় মহাৰাজ। হে প্ৰভু, তুমি কি নাই? তোমাৰ এই ৰাজ্যত পাপীয়ে অত্যাচাৰৰ সূতাত গা ধুইছে আৰু নিৰীহ প্ৰজাগণৰ ওপৰত সঁচিৰে অত্যাচাৰ চলাই আহিছে। আৰু তুমি নিৰ্জীৱ মহিলাৰ দৰে সকলো চাই ৰৈ আছা।
প্ৰভু নাই তুমি তুমি সেই পাপীটোক হে প্ৰভু পিহি পেলোৱাহি নহ'লে তুমি এই পাপ পুৰীখনকে তুমি এটা প্ৰচণ্ড কলৰুণ আনি উতৰাই লৈ যোৱাহি আপুনি বৰ অস্থিৰ হৈছে মহাৰাজ মন্ত্ৰীবৰ অযোগ্যজনৰ হাতত মই ক্ষমতা অৰ্পণ কৰি মহা ভুল কৰি পেলালো তাৰ ফলশ্ৰুতিত আজি মোৰ নিৰীহ প্ৰজাগণ পীড়িত হ'ব লগা হ'ল মন্ত্ৰীবৰ নাই মই তাক বন্দী কৰিম মই তাক বন্দী কৰিম মই তাক শাস্তিবিহীন এনেকুৱা শাস্তিবিহীন যাতে সি কেতিয়াও এই ভীষ্মকৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে মন্ত্ৰীবৰ মোৰ যে ভাবিবৰ ক্ষমতা নাইকিয়া হৈছে মন্ত্ৰীবৰ মই জীয়াই থাকোঁতেই মোৰ চেনেহৰ জীয়াৰীয়ে সেই নৰকৰ পিপাসু শিশু পালক মৰমাল্য দিব মন্ত্ৰীবৰ আৰু মই নিৰ্জীৱ শিলাৰ দৰে সেই দৃশ্য চাই ৰৈ থাকিব লাগিব আপুনি অস্থিৰ নহ'ব মহাৰাজ ব'লক আপোনাক ভিতৰলৈ ধৰি লৈ যাওঁ তহঁতি মোক ভিতৰলৈ ধৰি লৈ যাবি নাই তহঁতি মোক এবাৰ চোকা অস্ত্ৰ দে এবাৰ চোকা অস্ত্ৰ দে নহ'লে সেই পাত আনি মোৰ এই বক্ষত এই পাপী দেহৰ বক্ষত হে প্ৰভু হে প্ৰভু মোৰ প্ৰাণৰ দেৱতা পিতৃহীনা নকৰিবা মোক প্ৰভু পিতৃহীনা নকৰিবা মোক প্ৰভু পিতৃহীনা নকৰিবা ৰুক্মিণী প্ৰাণৰ ভনীতি মোৰ দাদা স্বয়ম্বৰ শুভ দিন আহিছে কাষ চাবি দাদা এই যে তোৰ বাবে অতি আনন্দৰ দিন দাদা শুন ৰুক্মিণী পাঁচোটা ভাতৃৰ মাজত তই মোৰ একমাত্ৰ ভগ্নী মুক্ত কৰি হৃদয়ৰ দ্বাৰ আকণ্ঠ চিত্তে মই তোক দিছো আশীৰ্বাদ সুখময়ী হওক তোৰ ভৱিষ্যত জীৱন স্বয়ম্বৰ মহেন্দ্ৰখন মিলিব যেতিয়া ভৱানী মঠালৈ গৈ তই আশীৰ্বাদ লবি তাৰ পাছত প্ৰৱেশ কৰিবি তই স্বয়ম্বৰ সভাত শুন আৰু আছে তাৰ পাছত মোৰ বন্ধু শ্বেৰিৰাজ শিশুপালক তই তোৰ বৰ মাল্য কৰিবি প্ৰদান অসম্ভৱ তেনে কথা দাদা নোৱাৰা হৰিব তুমি মোৰ স্বাধীনতা দাদা স্বয়ম্বৰ সভাৰ কৰি আয়োজন দেশে দেশে তুমি কৰি চাব
আৰু সেয়ে যদি সঁচা হয় তেন্তে দাদা মই নিজ ইচ্ছামতে কৰি ল'ম প্ৰতিমনোদিত। ৰুক্মিণী এই নহে অনুৰোধ আদেশ কৰিছো মই শেৰদিনা ঠিক পালেই হ'ব তোৰ স্বামী। সেইবাবে মাতিছা যদি তুমি তোমাৰ বন্ধু শেদি ৰাজধিক খোপালক তেন্তে দাদা তেওঁ বৰমাল্যদান তুমি ৰুক্মিণী সেই অধৰ্মিক ৰুক্মিণী কোনো কালে ৰুক্মিণী এই গৰ্ব আৰু কিমান দিন ৰুক্মিণী এই গৰ্ব আৰু কিমান দিন থাকিব? ৰুক্মিণী অংগীকাৰ মোৰ সেদিনা ঠিক পালেই হ'ব তোৰ স্বামী। দাদা নকৰিবা অংগীকাৰ নোৱাৰা হৰিব তুমি মোৰ স্বাধীনতা। দাদা হ'ব পাৰো মই ৰজাৰ জীয়ৰী সেই বুলি কদাপিতো নহওঁ মই সজাৰ মইনা। মোৰ কাম কৰি যাম মই দাদা মোৰ কাম মই কৰি যাম আৰু তুমিও কৰাগৈ তোমাৰ কৰ্তব্য পালন। গুচি যোৱা দাদা তুমি ইয়াৰ পৰা। তিৰোতাৰ এই সমাজত তোমাৰ বীৰ ৰখে শোভা নাপায়। এই গৰ্ব আৰু তোৰ কিমান দিন থাকিব ৰুক্মিণী কিমান দিন থাকিব? তুমি এনেকুৱা কথা নকবা দাদা। তুমি অংগীকাৰ নকৰিবা মোৰ সন্মুখত আদেশ নিদিবা সেই মন্দমতী শিশুপালক স্বামীৰূপে বৰণ কৰিবলৈ। ৰুক্মিণী শুন পুনৰবাৰ কৈছো তো মোৰ বন্ধু শেদিৰাজ শিশু পালেই হ'ব তোৰ স্বামী। মোৰো অংগীকাৰ দাদা মোৰো অংগীকাৰ স্বামী মোৰ। কোনটো স্বামী? ৰুক্মিণী কোনটো স্বামী? কোনটো স্বামী ৰুক্মিণী? ৰুক্মিণী কোনটো স্বামী? ৰুক্মিণী কোনটো স্বামী? পূজাৰ বেদীত বিশ্বপতি দৈৱকী নন্দন। পূজাৰ বেদী বিশ্বপতি দৈৱকী নন্দন এতিয়াৰ পৰা কোনে বহালে কাৰ দেশত এনেকুৱা কুকৰ্ম কৰিছ? ৰুক্মিণী কাৰ দেশত তই এনেকুৱা কুকৰ্ম কৰিছ? লাগে যদি দিব পাৰো তোমাক মই পূজাৰ নিৰ্মালী। তোৰ পিখাচি তোলাই পূজাৰ নাম নলবি মোৰ আগত। কৃষ্ণ মোৰ শত্ৰু। এই অৱস্থাত এই কৃষ্ণৰ নাম তই লৈছ। কৃষ্ণ মোৰ আৰাধ্য দেৱতা। মই তেওঁৰ চৰণত পূজা দিলে কেনেকৈ থাকিব পাৰো দাদা? আৰাধ্য দেৱতা আৰাধ্য দেৱতা। ৰুক্মিণী কৃষ্ণ মোৰ মহাশত্ৰু। ৰুক্মিণী তোৰ এই সন্মুখ মহাবৈৰী কৃষ্ণ মূৰ্তি মুহূৰ্ততেই
ৰুক্মিণী মহাবৈৰী কৃষ্ণমূৰ্তি কেনে গ'ল মহাবৈৰী কৃষ্ণমূৰ্তি মোৰ হাজাৰ পৰা কেনে গ'ল কৃষ্ণ নাভাবি নিষ্ঠা যে মোৰ হাতৰ পৰা ৰুক্মিণী কুঁৱৰী তোমাৰ কাতৰ স্বৰ মোৰ পৰিছে কাণত সেয়েহে উদ্ধাৰৰ বাবে আহিছো বেগাই চোৱা টোপনিত ৰৈ এখন্তেক চোৱা মোৰ ভুৱন মোহন দশ অৱতাৰ খন্তেকতেই গুচি যাব মনৰ বেদনা তোমাৰ यदा यदा हि धर्मच्च ग्लानिर्भवति भारत अद्भुत्यानम् अधर्मच्च तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे सम्भवामि युगे युगे দেবতা 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 কল্পনার আড়ে তুমি দগ্ধ মনা রুক্মিণী জলাশয় নিক্ষেপ করে কলার কলার দেবতা 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 কল্পনা কল্পনা কিন্তু কিন্তু কল্পনা হলেও যে মোৰ চকুৰ সন্মুখত ভাহি আহিছে ভৱন মোহন ৰূপ অখি 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 দেবতাই মোক আহি ক'লে তেওঁ ক'লে চোৱা ৰুক্মিণী চোৱা মোৰে ভৱন মোহন ৰূপ ক্ষন্তেকতে আঁতৰি যাব তোমাৰ মনৰ বেদনা সখী কল্পনাৰ আৰে আৰে দেখালে তেওঁ
ক'ৰবাত অন্তৰ্ধান হৈ গ'ল সখী। সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলোঁ সখী। মই তেওঁক ধৰি ৰাখিব নোৱাৰিলোঁ সখী। সখী মই তেওঁক ধৰি ৰাখিব নোৱাৰিলোঁ। কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱতা নাই আচম্বিতে তেওঁ মোৰ প্ৰাণত ঢালিছেহি কৃষ্ণ নামৰ সেই সঞ্জীৱনী সুৰ। কৃষ্ণ গোসাঁই কৃষ্ণ ভালে আছে। তাৰ আগে কওক গুৰুবাব, হ'ল যদি আপোনাৰ উদ্দেশ্য সাধন। তাকে কম বুলিয়েতো আহিছো। কওক গুৰুবাব কওক। শুনা আইদেউ, তুমি দিয়া প্ৰেম পত্ৰখনি পাঠ কৰি মোৰ গোসাঁই বৰ বিচলিত হ'ল। মই বেছি ক'ব লগা নহ'লে তেওঁ অন্তৰ্যামী সকলো কথা বুজিয়ে পালে। তাতে আকৌ আমাৰ হৰি ভকত নাৰদমণি ওলালেগে। তেওঁ বেগ এতিয়া বক্তৃতা এটা দিলে। আৰু বক্তৃতা শুনি জানো আমাৰ গোসাঁই ক্লান্ত হৈ থাকিব পাৰিব। দাৰুকেও ৰথ সাজু কৰিল, গোসাঁইও ৰথত উঠিল আৰু বৃদ্ধ ব্ৰাহ্মণকো ৰথত তুলিল। ৰথত উঠিয়ে পালোহি কণ্ডিল নগৰ। বাহিৰত গোসাঁজনাই তোমালে শুভক্ষণ লৈ বাট চাই আছে। মোক আগুৱাই ভাল খবৰটো দি দিবলৈ ক'লে। আপুনি আনন্দতে সকলো পাহৰি পেলাইছে গুৰুবাব। নাই নাই, মই নাই পাহৰা। তুমি মোক ফাঁকি দি হাৰি যাম বুলি ভাবিছিলা। নোৱাৰিবা, দুৱাৰ কাটে মোৰ দিব্য জ্ঞান উপজিছে। তুমি স্বয়ং লক্ষ্মী গোসাঁনী। সৰগেৰি মত্যত মানৱী সাজে আছা। আইদেউ, অজানিতে যদি এই বৃদ্ধ ব্ৰাহ্মণৰ পৰা কিবা ভুল হৈছে মাৰ্জনা কৰিবা আইদেউ, মাৰ্জনা কৰিবা। মই বলিয়া নাই হোৱা। বলিয়া হৈছ তই ইমান দিনে যিগৰাকীক সখী সখী বুলি সাৱটি আছিলি, সেইগৰাকী তোৰ সখী নহয়, স্বয়ং গোলক ধামৰ লক্ষ্মী গোসাঁনী। তোৰ সান্দহ খোৱা বালিও তল যাব। তেওঁ তহঁতক আৰু আমাক সকলোকে এৰি দ্বাৰকালৈ গুচি যাব। মদন, তই নেকান্দিবি। মই কান্দিছো নি? লক্ষ্মী গোসাঁনী আৰু শ্ৰীকৃষ্ণ গোসাঁই মিলন হ'ব। আমি আনন্দহে কৰিব লাগে। মই নেকান্দো, আনন্দ কৰিম, আনন্দ কৰিম প্ৰভু, আনন্দ আইদেউ। তুমি কোৱা কামটো মই কৰি দিলোঁ। এতিয়া শ্ৰীকৃষ্ণক আনি দিম বুলিছিলোঁ, আনি দিলোঁ। মই এতিয়া বিদায়হে মাগিছোঁ আইদেউ, বিদায় মাগিছোঁ। জয় কৃষ্ণ গোসাঁই জয়।
এতিয়া নহয় এতিয়া মহাভাৰত আহি আমি কন্দিলৰ কাষ চাপিছোঁ আমি ইয়াতে বেশ খোখা কৰি লওঁ ধাৰণ কৰা তুমি যোগাৰ সকলো ঠিকে আছে সখা এই জাপত কাপোৰ এই ফুলৰ মালা এই সকলো ভাগে ভাগে থোৱা আছে তুমি মাথো পৰিধান কৰিলে হ'ল যোৱা খা লৈ আনাগৈ বস্তু মোৰ সখা ধুনীয়া লাগিছে সখা সখা দাপোনখন ৰথতে থাকি আহিল নহয় যোৱা সখা লৈ আনাগৈ দাপোন মোৰ ৰবা ৰবা মই এতিয়াই লৈ আহোগৈ সখা দাপোন 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 এইখন সখা তোমাক দেখোন দেখিবলৈ একেবাৰে মোৰ নিচিনা লাগিছে সখা দাপোনখন মোৰ ফালে কৰা ওলোটা মই সেদিৰাজ শেষপাল এনে অনন্ত সুন্দৰ ৰূপ মোৰ এই ৰূপত এনে কোনো নাৰী নাই যোন মোৰ প্ৰেমত বেমোহিত নোহোৱাকৈ থাকিব পাৰে ৰুক্মিণী দেৱী এনে গতিৰে যদি মই প্ৰৱেশ কৰোঁ স্বয়ম্বৰ সভাত কন্দিল কৰি বাৰু থিয় হৈ থাকিব পাৰিবনে ৰুক্মিণী এই ৰূপ তোমাৰ বাবেই সৃষ্টি হৈছে তুমি মোক বৰ মাল্য দান কৰি জীৱন কৃতাৰ্থ কৰিবানে সখা দাপোনখন থব পাৰোনে থোৱা সখা থোৱা সখা মোক বাৰু ৰুক্মিণীয়ে বৰ মাল্য দান কৰিবনে কৰিব কৰিব 100 বাৰ কৰিব 1000 বাৰ কৰিব এনে সুন্দৰ সুঠাম ৰূপ দ্বিতীয় জন্মে সৰ্বভাৰতত গুণ আছে সখা সখা ক'বলৈ লাজে লাগিছে মোৰে কিবা প্ৰেমত পৰো পৰো লাগিছে সখা ধন্য মহাভাৰত ধন্য ময়ো ধন্য তুমিও ধন্য এইবাৰ আমি দুয়ো মিলি কুণ্ডিলত সকলোকে পৰাস্ত কৰিম সখা ৰুক্মবীৰ ভীষ্মক নন্দন মোকেই দিব ভগ্নী তাৰ কৰিছে প্ৰতিজ্ঞা কুণ্ডিল কোঁৱৰ দেখিছো বেছ বুদ্ধিমান একেবাৰে সুপাত্ৰতে হাত দিছে এই সমগ্ৰ ভূভাৰতত আমাৰ চেদিৰাজৰ সমান ৰূপবান গুণবান শ্ৰীমান শ্ৰীধান যোগ্যবান ভাগ্যবান আননো কোন আছে সখা কেৱল ভূভাৰততে নহয় সমগ্ৰ ভূমণ্ডলতো এনে মহাৰত্ন দুষ্প্ৰাপ্য দুৰ্লভ সখা এই স্বয়ম্বৰ মাথো চালনাহে ৰুক্মিণীয়ে মোৰ বাবেই বৰ মাল্য লৈ হৈছে সাজু সখা ডিঙিটো অলপ পোনাই লোৱা সখা ফুলৰ মালা হলেও একেলগে বহুত ফুলৰ বোজা সহিব লাগিব এতিয়া ফুলৰ হেঁচাত ডিঙিৰামে পাব মজা সখা ব'লা আমি এতিয়া কুণ্ডিলৰ দিশে যাত্ৰা কৰো ব'লা সখা নহলে বৰমাল্য আন কাৰোবাৰহে হ'ব ব'লা ইয়াকে কয় বোলে গছত কঁঠাল উঠত তেল নৌখাওঁতে চেল বেল দ্বাপৰ যুগত গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপালক সুন্দৰী শ্ৰেষ্ঠা ৰুক্মিণীয়ে যে বৰমাল্য বৰণ কৰিব এক প্ৰকাৰৰ পানী মিঠৈ যদি সেয়ে হয় বিদুষক মহাভাৰতৰ কপাল ফুলিব নে নুফুলিব
ভাস্কৰ পণ্ডিত এজনে মোক গুপুতে বৰ্ণনা কৰি কৈছিল মোৰ হতে হেনো কোনোবা ৰাজনন্দিনী যোৰা আছে কেৱল ৰাজনন্দিনীয়ে নহয় অৰ্ধৰাজ্যৰো আশা আছে বোলে ৰুক্মিণী ক্ষত্ৰিয় আৰু মই হলো ব্ৰাহ্মণ অখব বিবাহ দৌতি সেই যজাদি ৰজাই দেৱযানী পাত গ্ৰহণ কৰি মোলৈ বাট মোকলাই থৈ যোৱা নাই জানো ময়ো এতিয়া সংগোপনে অনা ভেশভূষাবোৰ কৰিহে লওঁ পিন্ধিলো বাপেকে কালমুখী কবচ এইটো পিন্ধিলে হেনো সুন্দৰী নাৰীবোৰ কাষলৈ আহে এইটো কোন বিদূষক মহাভাৰত নে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ বিদূষক মহাভাৰতে ৰবা ৰবা আৰু এবিধ আছে ফুল চন্দন তুলসী ফুল চন্দন তুলসী ৰুক্মিণীয়ে বৰ মাইল মোকে দিব কি জানি শিশুপাল তুমি লাজ পাবাহে না 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 আচম্বিতে নিগল মোহন কানাই মুরলীধারী বিচারিলো বিচারিলো তন্ন তন্ন করি নাপালো সন্ধান হে মাধৱ জনাৰ্দন মুকুন্দ মুৰাৰী ভাই মোৰ বন্ধু মোৰ জীৱনৰ ধন কলৈ কলৈ পলালি তই ৰজনীৰ আন্ধাৰত মুখ লুকুৱাই এয়া তই কি কাৰ্য কৰিলি সাধন চা ভাই তোৰ অভিহনে কান্দে আজি আই দৈৱকীয়ে কান্দে পিতা বসুদেৱে কান্দে কান্দে যত তাৰকাবাসীয়ে ঘৰে 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 উঠে আজি কান্দোনৰ ৰোল আৰ্য সাত্যকীয় চৰণত জনাইছো প্ৰণাম আহা সাত্যকী শ্ৰীকৃষ্ণৰ কিবা পালনে সম্ভেদ সুসংবাদ আৰ্য সুসংবাদ মিলিলে সম্ভেদ পুৱা যাব কৰিলে বিচাৰ দ্বাৰকাৰ মস্তকৰ মণি কেনি কোন দিশে দিয়া সামান্য নিৰ্দেশ হলৰূপীয়াই ভয়ংকৰ স্থলৈ হলধৰ ৰাম হব অগ্ৰসৰ দানৱ গন্ধৰ্ব নৰ কিম্বা আহে যদি সন্মুখত সকলোকে মই কৰিম সংসাৰ তাৰকাৰ তাৰকাৰ কৃষ্ণ ধন মই কৰিম উদ্ধাৰ কোৱা কোৱা সাত্যকী কোৱা হাব্যহাসী কত মোৰ প্ৰাণৰ কৃষ্ণ বিদৰ্ভ ৰাজধানী কুন্দিলপুৰত ৰাজকুমাৰী ৰুক্মিণীৰ হব স্বয়ম্বৰ নিঃসন্দেহে দিলা আনি সুখৰ বাতৰি কিন্তু হে সাত্যকী এতিয়াও নুগুচিল মোৰ মনৰ সংশয় স্বয়ম্বৰ সভাতে নিশ্চয় বহুজন দ্বাৰকাৰ শত্ৰু নৰপতিয়ে হস্তে হস্তে হৈছে সমবেত চল চাই আছে জৰাখণ্ড আৰু শিশুপালে অকল হৰি আৰু অসহায় হৈ কৃষ্ণ কিয় গ'ল তেনেদৰে বিপদ সংকুল পৰিস্থিতিত মই জ্যেষ্ঠ চিত্ত হিতাকাংক্ষিতাৰ কিন্তু কিন্তু কিয় আজি মোক গ'ল এৰি থৈ
বিপদে সম্পদে প্ৰতি খোজে মই আজি অতদিনে আছিলোঁ তাৰ লগত, কিন্তু কিন্তু কিয় আজি মোক নিৰিলে লগত? আৰ্য বোধ কৰোঁ ভাবিলে দাৰোগাপতিয়ে এই সামান্য কামৰ বাবে আমাৰ নাই প্ৰয়োজন। যদিহে ভাবিছে সেইদৰে কৰিছে মূৰ্খামি, সৰু হওক বৰ হওক সত্যক সামান্য জ্ঞান নকৰে জ্ঞানীজনে। বাৰু সেই কথা যাবলৈ দিয়া, আমি আমাৰ নিজৰ কৰ্তব্য কৰিব লাগিব। অপেক্ষা কৰিছোঁ আদেশৰ বাবে, তুৰন্তে কৰিম আমি কৰ্তব্য পালন। কেৱল আমিয়ে নহয়, সাজু আছে সমগ্ৰ যাদৱ বাহিনী সুসজ্জিত হৈ। যাদৱৰ অস্ত্ৰৰ আঘাতত নোৱাৰে তিষ্ঠিব শত্ৰু কুণ্ডিলৰ। ভাৰত ভূমিত আমি অজেয় যাদৱ, মধুময় ৰামকৃষ্ণ নাম হে আমাৰ অভেদ্য কবচ। বেশ কথা, ওলোৱা হবে হস্তে হস্তে সকলো প্ৰকাৰে সাজু হোৱা তাৰকাৰ যাদৱ বাহিনী। এতিয়াই আমি যাত্ৰা কৰোঁ কুণ্ডিলৰ অভিমুখে। এইবাৰ সাজু হোৱা নাগল তুমি, হয় যদি প্ৰয়োজন কৰিবা সহায়। বিঘিন্নকাৰী কোনোজন যদি আহে সন্মুখত, যেতিয়া ধৰিম মই সংসাৰ মূৰ্তি, তেতিয়া তুমি মোক কৰিবা সহায়। বলা সাধ্য কি, এতিয়াই আমি কুণ্ডিলৰ দিশত যাত্ৰা কৰোঁ। জয় ৰামকৃষ্ণ, জয় ৰামকৃষ্ণ। চলে যাদৱ বাহিনী, আৰে বলো ৰাম খগৰি বিজয় অগ্ৰগণী। সমবেত নিপতিবৃন্দ আৰু আমাৰ পূজনীয় দেৱৰ্ষি নাৰদ, আপোনালোকৰ আগমনে আজি অধিক আনন্দিত কৰি তুলিছে এই কুণ্ডিলবাসীক। সেয়া কথা মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, মাথো এটি কথা কওঁ, আপোনালোকৰ আগমনৰ বাবে মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ, গ্ৰহণ কৰিব। পণ্ডিতৰ মহামন্ত্ৰী নাম মোৰ কুকুম্ব। আমাৰ এই সভাৰ কাম প্ৰায় আৰম্ভ হৈছে। মই ভক্তিভাৱে দেৱৰ্ষি নাৰদক অনুৰোধ জনাওঁ যে তেওঁ এই সভাৰ মূল উদ্দেশ্য সভাত উপস্থিত থকা সকলোকে যেন ব্যাখ্যা কৰি দিয়ে। মই মহামন্ত্ৰী কুসুম্বৰৰ প্ৰস্তাৱত অপৰিসীম আনন্দ প্ৰকাশ কৰিছোঁ। আজি ৰাজসভাত ৰাজকুঁৱৰী ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ হ'ব। জগতৰ আৰাধ্য লক্ষ্মী গোসাঁনীয়ে নাৰায়ণক স্বামী বৰণ কৰিব।
কালক্ষে অনাবশ্যক মহাৰাজ অতি শীঘ্ৰেই ৰাজনন্দিনীক সভামণ্ডপলৈ লৈ অনা হওক এই দায়িত্ব যুৱৰাজে গ্ৰহণ কৰি থৈছে তেওঁৰ লগত ৰাজকুমাৰী শুভক্ষণত এই সভাত হ'ব প্ৰস্তুত মই যি দেখিছোঁ নাৰদ মুনিয়ে ৰাজকুমাৰীকে লক্ষ্মী গোসাঁনী পাতি একেবাৰে পূজাৰে বেদেত বহুৱালে ঠিকেই কৈছা জৰাখণ্ড আগত কেৱল নৈবদ্য দিবলৈহে বাকী চেদিবি দুখক আৰু নেমাতো মহাৰাজ পিতা শত্ৰু মহাপাপ সেই দেখি মৌনৱত কৰিলো ধাৰণ এই সভাৰ গতিসূত্ৰ দেখি কুন্দিলৰ ঘনঘোৰ অমংগল হয়তো ফিৰিঙতিৰ পৰাই থান্তপ্তা হ'ব পাৰে তাৰ অৰ্থ বিশ্বকেতো ইয়াৰ অৰ্থ একেবাৰে পানীৰ দৰে পৰিষ্কাৰ যি সভাত ভাৰতৰ বুকুৰ মানিক যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত সেই সভা কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে যদুপতি অহৰ নহৰ কাৰণে আমি দায়ী নহওঁ যদি কোনোবা দায়ী হয় তেওঁ কুন্দিল প্ৰতি ভীষ্মক ৰাজে সেইবাবে স্বয়ম্বৰ কাম বন্ধ থাকিব নোৱাৰে নিপতিসকল এয়া মোৰ চেনেহৰ তনয় আই ৰুক্মিণীৰ স্বয়ম্বৰ সভা হয় কোনো ৰাজ্যৰ ৰজা মহাৰজাৰ তৰ্ক প্ৰতিযোগিতাৰ প্ৰতিযোগী স্থল নহয় নিপতিবৃন্দ সেইবাবে মোৰ কাতৰ অনুৰোধ আপোনালোকে খন্তেক সময় মৌনৱত ধাৰণ কৰি মোৰাই ৰুক্মিণীক বিদায় দিয়াত সহযোগ দিয়ক মহাৰাজে অতি সত্য বচন কৰিছে প্ৰকাশ দেৱৰীখি শান্ত হোৱা নিপতিবৃন্দসকল সকলোৱে মনত ৰখা উচিত এইখন স্বয়ম্বৰ সভাহে কোনো শক্তিৰ মেলা নহয় গতিকে ধৈৰ্য ধৰা নিপতিবৃন্দসকল সভাত উপস্থিত থকা সকলো ৰজাসকলক কৈছে মহাৰাজ কন্দিল কৰি এই সভাৰ মাজলৈ অলেখ সময়তে হ'ব উপস্থিত আপোনাক সকলোৱে ধৈৰ্য ধৰক কল্যাণ হওক নাকান্দিবি নাকান্দিবি ৰুক্মিণী চাহ চাহ তোৰ স্বয়ম্বৰৰ বাবেই এই ভাৰতবৰ্ষৰ ৰজা মহাৰজা নৃপতিসকলক মই কৰিছোঁ নিমন্ত্ৰণ তোৰ মনৰ ইচ্ছাৰেই তই আজি স্বামী নিৰ্বাচন কৰিল নাকান্দিবি নাকান্দিবি যা যা ৰুক্মিণী
ৰুক্মিণী ৰুক্মিণী চা তোৰ সন্মুখত এয়া মোৰ বন্ধু চেৰিৰাজ শিশুপাল এই ভাৰতবৰ্ষৰ সৰ্বশক্তিমান সৰ্বগুণ সম্পন্ন মহাপ্ৰতাপী ৰজা এওঁ ডিঙিতেই তোৰেই বৰ মাল্য কৰ প্ৰদান ৰুক্মিণী কোৱা দাদা ৰুক্মিণী দ্বাৰকাৰ যদুপতি আজিৰে স্বয়ম্বৰ সভাৰ আসন শুৱনি কৰি কোনফালে আছে ৰুক্মিণী এই পাখণ্ড মহাপাপী কৃষ্ণৰ কথা সুধিছ নহয় নে ৰুক্মিণী তোৰ স্বয়ম্বৰ বাবেই এই অভিনৱ আয়োজন এই মহাপাপী লম্পট কৃষ্ণৰ নাম মুখত উচ্চাৰণ কৰি জিভা কুলকিত নকৰিবি ৰুক্মিণী ইমান নিষ্ঠুৰ নহবা কৃষ্ণ মোৰ আৰাধ্য দেৱতা আৰু অন্তৰৰ পৰা তেওঁকে মই স্বামী বৰণ কৰিছো মৌন আৰু নলবি সেই কৃষ্ণৰ নাম শান্ত হোৱা এনে কাৰ্য অশোভন স্বয়ম্বৰ সভাত চোৱাচোন কোঁৱৰ কোন দিশে বলিছে বতাহ ৰুক্মিণীয়ে কৰি ল'লে পতি নিৰ্বাচন সেই পতি জগতৰ পতি দ্বাৰকাৰ যদুপতি তেওঁৱেই দেৱনাৰায়ণ দেৱৰ সেই দিয়া বীজ মন্ত্ৰ জাপ কৰি মনত থকাৰে পৰা হয়নে সপোনে যিজন দেৱতাক মই পূজা কৰি আহিছো আজি তেওঁৰে তেওঁকে মোৰ বৰমাল্য কৰিছো অৰ্পণ মোহন মূৰতি তুমি জীৱন্ত জাগ্ৰত মোৰ এই বৰমাল্য কৰাহীত ৰহ ৰুক্মিণী জীৱন দেৱতা সকলোৱে দিয়া আশীৰ্বাদ আজি লাভ কৰিলো মই জীৱনৰ জয়লক্ষ্মী পিতা এতিয়া দিছো আশীৰ্বাদ যা যা যদুপতিৰ লগত তই জীৱন নিৰ্বাহ কৰ গৈ বলা ৰুক্মিণী সুনীল সাগৰে আৱৰা দ্বাৰিকাৰ পক্ষত পতা আছে তোমাৰ বাবে সুবৰ্ণ সিংহাসন জয় লক্ষ্মীনাৰায়ণৰ জয় জয় লক্ষ্মীনাৰায়ণৰ জয় জয় লক্ষ্মীনাৰায়ণৰ জয় 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 লক্ষ্মীনাৰায়ণ
গ'ল মোৰ প্ৰাণৰ ভৰিটি কৃষ্ণ বলাধিপতিসকল বধ কৰি সেই পাখণ্ড কৃষ্ণ উদ্ধাৰ কৰ মোৰ প্ৰাণৰ ভৰিটি ৰুক্মিণী তুমি মোৰ ৰুক্মিণী তুমি মোৰ ৰুক্মিণী অ' কেনি গ'ল ঐ নীলা 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 কৃষ্ণই নীলা কলা কৃষ্ণ তোৰ ৰঙা তেজ মোকো লাগে মোকো লাগে মোকো লাগে ধাৰাসাৰে বৰশিছে হৰ নাথ চোৱা যোৱা ৰুক্মিণী তুমি নিৰ্ভয় ৰথত বহাগৈ নাথ হাঁহি হাঁহি যুদ্ধ কৰোঁ মই যোৱা ভয় নকৰিবা কৃষ্ণ হলধৰ ৰাম হল উপস্থিত ও লাগিল হমৰ দেখা অতি ভয়ংকৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰা লাগিল মোৰ দেখা অতি ভয়ংকৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰা অতি ভয়ংকৰ পদ ভৰে বসুমতী কম্পে ধৰা ধৰা হৰে পদ ভৰে বসুমতী কম্পে ধৰা ধৰা উহেন জানি নৰলোকে বিৰিয়ান কাম তাত কচাৰু গদাগি ওলা ৰাম ৰাম ও পাত কচাৰু গদাগি ওলা ৰাম ৰাম
কৃষ্ণ কতো পলোৱা নাই তোমাকেই বিচাৰি আহিছো মোক বিচৰাৰ নাই প্ৰয়োজন দেহ যুদ্ধ নকৰি পলো বেছ তেন্তে এই হওক লাগিলে ঘূৰণা দুয়ো মহাবীৰ লাগিলে ঘূৰণা দুয়ো মহাবীৰ যাৰ ভৰে বসুমতীয়ে কপে ধৰা ঘৰ যাৰ ভৰে বসুমতী কপে ধৰা ঘৰ ওহে নজানি নৰলোকে হেৰিয়া পাতকচা ৰোগ লাগিয়ে ৰাম ৰাম পাতকচা ৰোগ লাগি ৰাম ৰাম কৰিছো মিনতি মোৰ ভাতৃৰ প্ৰাণ ৰক্ষা কৰা প্ৰভু মোৰ ভাতৃৰ প্ৰাণ ৰক্ষা কৰা চাহেৰো মূৰ্খৰ ভগ্নী তোৰ কেনে সুন্দৰ কেনে সুবিমল যোৱা তোমাৰ ইচ্ছা মই অৱশ্যেই পূৰণ কৰিম শুন হেৰো মূৰ্খ ৰুক্ম আজি ভগ্নীৰ বাবেহে তোৰ প্ৰাণ ৰক্ষা পৰিল কৰিছ যদিও কৃষ্ণ নিন্দা কেৱল মুণ্ডন কৰি তোক শাস্তি কৰিছো প্ৰদান অপমান অপমান ভীষণ অপমান পালো আজি আহে হামাজিকা আওয়াজে রুক্মিণী